हेलो गाइस अस्सलाम वालेकुम। आज मैं ब्लाउजर साइज केनेके मिलाई सिलाई कर देखाम। प्रथमे मैं सेट पिंग लैसु लै किने इते लुगाई दिलु। एतिया मोर पिंग नाई कारणे इते मैं अलप सिलाई कर लैसु। पिছত सिलाइटो खुली दिम। तार पिছত मैं ब्लाउजटो उल्टाई लैसु। तो साइजटो केनेके मिलाई एटो चाबो। चाले भालके एनेके ब्लाउजर साइज मिलाई लै किने सिलाई करिब पारिब। एतिया मोर 36 साइजर दुई भाग करिसु। दुई भागत मोर 18 इंची হয়। एसो इते बारु मैं देखाइ आसु 18 इंची হয়। तो एनेके मिलाई लै 18 इंचित मैं मार्जिन दिसु। हेतु फालतो जिमानखिनि आछे इमानखिनि मार्जिन दिसु। इते मोर आछे 30 इंची 30 इंचिर हाफ आछे 15 इंची। तो इतेও मैं एनेके 15 इंची माफ करि इफाले मार्जिन करि लैसु। एनेकुवा मार्जिन करार पिছত मोर हात आछे 5 इंची। तो 5 इंची मिलाई लैसु। मिलाई लै किने एनेके हेतु जितु मेइन मार्जिन दिसिलो हे मार्जिনৰ লগত मिलाई लै हाতৰ शेपটো एनेके मिलाई ललु। अलप बेसी राखिसु। इफालेও सेम प्रसेसत मिलाई लैसु। मिलाई लै केने मैं एतिया एटु स्टिचिंग কৰিবলৈ যাম। तो मैं केनेके स्टिचिंग কৰি আছো ভালকে চোৱা চলে শিকিব পাৰিবা। तो ভালকে বুজি পালে শিকিবৰ কাৰণে অলপো সময় নালাগে। একদম ইজি এই সাইজটো মিলোৱা। তো ইয়াৰ পৰা এতিয়া মই তলৰ 15 ইঞ্চিৰ পৰা এটু যেটু মোৰ আছে 18 ইঞ্চিৰ যিমানখিনি হয় 4 ভাগৰ 1 ভাগ এনেকে মিলাই লৈ মই সিলাই কৰি লৈছো। তাৰ পিছত ফিনিশিংটো ভাল হ'বৰ কাৰণে মই আকৌ সিলাই কৰি লম। এটু মোৰ ডবল স্টিচ লাগিবই কাৰণ ভালকে সিলাব লাগিব। তাৰ পিছত যিকিটা এইটা মই এটা এটাই সিলাই দিম যাতে ফিনিশিংটো ভাল থাকে। তাৰ পিছত মই এই ফিনিশিং ভাল হোৱাৰ কাৰণে যিখিনি মোৰ বাৰ্থডে কাপোৰ আছে সেইখিনি মই কাটি লৈছো। সাইজ হিচাপত বহুত বেছি হৈ গৈছে। তাৰ পিছত মই আকৌ সিলাই কৰি লৈছো। এসোৱা মানে ব্লাউজটো এনেকেই সিলাই কৰিব লাগিব নহলে ভিতৰ সাইডটো দেখাত ভাল নেদেখিব একদম বেয়া দেখিব। সেই কাৰণে এনেকে মিলাই লৈ সিলাই কৰিলেহে সাইজটো ভাল লাগিব দেখাটো ভাল লাগিব। তাৰ পিছত আৰু অলপ ফিনিশিংটো ভাল হ'বৰ কাৰণে মই আকৌ এনেকে কাটিং কৰি লৈছো। এই মোৰ কাটাটো ক'ব নালাগে কেনেকে কাটি আছো দেখি আছা দেখিলে বুজি পাবা। খুব ধুনিয়াকে এনেকে কাটি লৈ মিলাই ললে এনেকে মিলাই ললে ফিনিশিংটো আৰু খুব ধুনিয়া হৈ যায়। তো এতিয়া মই এটু সাইডৰ পৰা এনেকে সিলাই কৰি লম। এইখিনি সাইডৰ পৰা 4 ভাগৰ 1 ভাগ কিন্তু দে আৰু এনেকে পুৰা সিধাকে মিলাই ললে 2 ভাগ কৰি মিলালে হৈ যায়। তো এনেকে মই মিলাই লৈছো। এয়া এনেকুৱা মই আকৌ ডবল স্টিচও কৰিম। বাটি কাপোৰখিনি মই আগতে কাটি পেলাই দি আছো। পেলাই কেনে আকৌ এয়া ডবল স্টিচ কৰি আছো। সাইজটো মই কেনেকে মিলাইছো গাইস চালে গম পাবা আৰু এনেকে মিলালে একদম ব্লাউজৰ ফিনিশিংটো বহুত ধুনিয়া হয়। তো সাইজটো মিলোৱাৰ 3-4 পদ্ধতি আছে। তো তোমালোকে কেনেকুৱা পদ্ধতি ভাল লাগে হেনেকুৱা চাবা। মই ফাৰ্স্ট এটাই পদ্ধতি দেখাইছো আৰু দুটা পদ্ধতি মই নেক্সট ভিডিও এটাত লৈ আহিম কেনেকুৱা সাইজত মিলাই। তো মোৰ কাৰণে এটু পদ্ধতি একেবাৰে সহজ গতিকে এটু মই আগতে দেখালো। তো এনেকে এয়া এনেকে মিলাই লৈ কিনে বাস ফিনিশিংটো ভাল কৰি মই এতিয়া উল্টাই লম। চাবচোন মই সিলাইটো খুলি লৈছো। খুলি লৈ কিনে ইয়া উল্টাই লম। উল্টাই কিনে মোৰ ফিতা লগোৱা আছে ফিতাটো লগাই লম। হেতু বাৰু মই স্কিপ কৰি আছো ফিতা লগোৱাটো। তো ব্লাউজৰ সাইজটো মোৰ কিমান ধুনিয়া কিমান ফিনিশিং মই আকৌ জোখ লৈ লৈছো। মোৰ স্টেপ বাই স্টেপও হৈ আছে। মই যিমানখিনি মাৰ্জিন কৰিছিলো সিমানখিনি হৈছে। গতিকে এতিয়া ব্লাউজটো ৰেডি হৈ গৈছে ফাইনালি চোৱা কিমান ধুনিয়া হৈছে। আৰু ব্লাউজটোৰ পাইপিংটো নৰমালি লগাইছো মই ভিডিও এটা দিছো আগত হেতু চাব পাৰে। আৰু আজি মই সাইজটো মিলাই দেখাইছো কেনেকুৱা হৈছে। ভিডিওটো ভাল লাগিলে লাইক কমেন্ট